সকলোকে ভগৱানে কৃপা কৰক, সকলোকে সুমতি দিয়ক, সকলোৰে দিনবোৰ ভালেৰে যাওক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। নামঘৰটো দেখি বহুতে মোক প্ৰশ্ন কৰি আছিলে যে আমি কৃষ্ণগুৰু ধৰ্মৰ মানুহ নেকি। চাওক, প্ৰথমতে আমি হিন্দু ধৰ্মৰে মানুহ, কিন্তু এই নামঘৰ প্ৰসংগত আচলতে কথাটো অলপ বেলেগ হয়। কোনোবাই যদি শিল এটাকো প্ৰাৰ্থনা কৰিছে, তেওঁ তেনেকৈ সন্তুষ্টি লাভ কৰিছে, আৰু কোনোবাই যদি দেৱ দেৱী দেৱতা পূজা কৰিছে, তেওঁ তেনেকৈ সন্তুষ্ট হৈছে। আচলতে এই ভগৱানক প্ৰাৰ্থনা কৰা, পূজা কৰা বা এইবিলাক হৈছে সম্পূৰ্ণ নিজস্ব কথা। মই কৃষ্ণগুৰু ভকত নহয়, প্ৰথমে আপোনালোকক কৈ দিছোঁ, কাৰণ আগতেও বহুবাৰ সুধিছে, কমেণ্ট কৰিছে। তথাপিও কিন্তু আকৌ এবাৰ কৈছোঁ, কিছুমানে কৈ আছে যে আমাৰ ঘৰত ভাগৱত নাই, কীৰ্তন নাই। আপোনালোকে আহি চাবহি, আমাৰ নামঘৰত ভাগৱত আৰু কীৰ্তনে আছে, বেলেগ অন্য একো নাই। সেইদিনাখন মই এটা কমেণ্টত কৈছোঁ যে প্ৰকৃতাৰ্থত আমি এইটো কাৰণেই নাৰাখোঁ, ভগৱানৰ অন্য কিবা ৰূপ আছে জানো কওকচোন। যেতিয়া জীৱিত অৱস্থাত থাকে, মানুহেই হওক, ভগৱানেই হওক, গুৰুজনেই হওক, সকলোৰে এটা আকাৰ আকৃতি থাকে। কিন্তু যেতিয়া তেওঁ বৈকুণ্ঠগামী হৈ এই পৃথিৱীত নাথাকে, তেতিয়া কোনো আকাৰ নাথাকে। আচলতে আত্মাৰ কেতিয়াও মৃত্যু নাই। আপুনি বা ময়ো যদি মৰি যাওঁ, আমাৰ এই দেহটোহে ইয়াত পৰি থাকি যাব, আত্মাৰ কিন্তু কেতিয়াও মৃত্যু নহয়। সেইকাৰণে ভক্ত প্ৰহ্লাদে সেই যে খুঁটা এটা দেখুৱাই দিছিলে, তোৰ ভগৱান ক'ত আছে বুলি কওঁতে খুঁটাটোতে আছে বুলি কোৱাৰ লগে লগে নৰসিংহৰ ৰূপ ধৰি আহিছিলে, কাৰণ সেই সময়ত নৰসিংহৰ ৰূপটোৰ প্ৰয়োজন আছিলে। সেইকাৰণে কৈছোঁ যে ভগৱানক আপুনি যেনেকৈ বিচাৰে, আপুনি মনত ভগৱানক যি ধৰণে প্ৰাৰ্থনা কৰিব, ভগৱানক আপুনি তেনেকেই আপুনি অন্তৰত পাব। অন্তৰ আত্মা শুদ্ধ হ'লে ভগৱানক আচলতে সকলোতে পোৱা যায়। যদিও এনেকুৱা এটুকুৰা নিৰ্দিষ্ট ঠাই এইকাৰণেই লাগে, য'ত আমি নিৰ্দিষ্টভাৱে ভগৱানৰ নামত এগছি ধূপ বা এগছি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিব পাৰোঁ। আৰু বহুজনৰ এনেকুৱাও মন্তব্য আছিলে, ভগৱানক বোলে একো খুজিব নালাগে। হয়, ভগৱানে সকলো নিজৰ মতেই দি থাকে, কাক কেনেকৈ কি দিব লাগিব। আপুনি মই প্ৰাৰ্থনা কৰাৰ দৰে হয়তো বহুত নহ'ব পাৰে। যদি মই আজি এদিনটোত কওঁ যে প্ৰভু মোক আট্টালিকা এটা দি দিয়া, মোক কোটি টকা মোৰ হাতত দি দিয়া, আৰু মই যদি সেইমতে কামখিনি নকৰোঁ, ভগৱানে জানো মোক দিব কওকচোন। আচলতে আমি কৰ্মও কৰিব লাগিব, আৰু সেইমতে আমি ভগৱানক প্ৰাৰ্থনাও কৰিব লাগিব। ভগৱানক প্ৰাৰ্থনা কৰি যদি আমি কৰ্মটো কৰিছোঁ, আমি যিমানখিনি কৰিছোঁ আমি সিমানখিনিহে পাম। আৰু মই আগতো কৈছোঁ যে যিয়েই পূজা নকৰক, যদি কোনোবাই কৃষ্ণগুৰু ধৰ্ম মানি আছে, তেওঁলোকে যদি তেনেকৈ জীৱিত কালত সন্তুষ্টি লাভ কৰিছে, মনটো যদি শুদ্ধ হৈছে, কৰক, তেওঁলোকে তেনেকৈ শুদ্ধ চিত্তে তেনেকৈ কৰিছে। কাকো আচলতে বেয়াকৈ কোৱাৰ কাৰো অধিকাৰ নাই, কাৰণ জীৱনটো সকলোৰে নিজৰ, সকলোৱে নিজৰ নিজৰ জীৱনটো নিজৰ মতে চলাই আছে। মৃত্যুৰ পিছত কি হ'ব আপুনি জানিব না মই জানিম, আমিতো কোনেও নাজানো ন। মই এনেকৈ প্ৰাৰ্থনা কৰিছোঁ, মোৰ এনেকৈ ভাল লাগিছে। কোনোবাই মহাদেৱক প্ৰাৰ্থনা কৰিছে, কোনোবাই বিভিন্ন দেৱ দেৱীক পূজা পাতল কৰিছে, তেনেকৈ তেওঁলোক সুখী হৈ আছে। আচলতে জীৱনটো সম্পূৰ্ণ নিজৰ মতে জীয়াই থাকক।